গৌৰৱ গগৈৰ ভয়ত মুখ্যমন্ত্ৰীয়ে চৰম সিদ্ধান্ত ল'লে। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গৌৰৱ গগৈৰ ভয়ত যে মুখ্যমন্ত্ৰীয়ে এটা চৰম সিদ্ধান্ত লৈছে, সেই কথাটো জল পট হৈ ওলাইছে। এতিয়া মুখ্যমন্ত্ৰীয়ে ভয় খাইছে যে গৌৰৱ গগৈৰ চকীখন ল'ব নেকি বা মুখ্যমন্ত্ৰীৰ চকীখন ল'ব নেকি। সেই ভয়ত মুখ্যমন্ত্ৰী কি কৰিম কি নকৰিম তেওঁ বহুত চিন্তা চৰ্চা কৰি বিভিন্ন ধৰণৰ কথা ওলাই আছে। আমি দেখিবলৈ পাইছোঁ NRCৰ কথা। NRC তেওঁ এটা কথাই কৈছে যে বিদেশী খেদিম, বাংলাদেশী খেদিম, অসমত আৰু বাংলাদেশী এজনো থাকিব নোৱাৰে। সেয়েহে তেওঁ এটা কথা কৈছে যে NRCত নাম থাকক নাথাকক, যিমান বাংলাদেশী আছে তেওঁ যাবই লাগিব, তেওঁ ভয় এটা দিয়া নহ'ব। কিন্তু আজি নিউজটো পালোঁ যে বাংলাদেশী অসমত নাই, NRC ন্যায়ালয় প্ৰয়োগ কৰিলে। গতিকে মুখ্যমন্ত্ৰীৰ কথা ইয়াতো হাৰি গ'ল। মুখ্যমন্ত্ৰীয়ে যদি ইমানে বাংলাদেশী খেদাৰ চখ লাগিছে বা বাংলাদেশী খেদিম, NRCত নাম থাকিলে বাংলাদেশী খেদিম কৈ আছে, বাংলাদেশী মানে কি অকল মুছলমানখিনি বাংলাদেশী নেকি? হিন্দু বাংলাদেশী নাই? তেনেহ'লে কাখন কিয় আনিছিলে? যদি বাংলাদেশী খেদে আপুনি, কাখন কাৰ কাৰণে আনিছিলে? কা আন্দোলন কত হ'ল? 5জন যুৱকৰ শ্বহীদ হ'ল, সেইবোৰতো হিচাপ আপুনি নল'লে, সেইবোৰতো খবৰে নল'লে। গতিকে কাখন আনি আমাৰ অসমীয়াৰ মূৰত জাপি দিলে আৰু এতিয়া কৈছে আপুনি বোলে বাংলাদেশী খেদিম। কাৰ বাংলাদেশী খেদিব? কাক খেদিব আপুনি? কাকো খেদিব নোৱাৰে। সেই বাংলাদেশী খেদিম বুলি কৈ টানি টপলা বান্ধি যাব লাগিব বুলি কৈ আপুনি ভোটটো লৈছিল, মুখ্যমন্ত্ৰী হৈছিল। আৰু এতিয়া অসমৰ ৰাইজেতো ইমান দুৰ্বল হৈ থকা নাই, কৰিব নোৱাৰে। গতিকে এতিয়া হৈয়ে গ'ল যে বাংলাদেশী নাই অসমত। এইটোতো প্ৰয়োজন হ'লে গমেই পালোঁ, সকলোৱে গম পাইছে, নিউজত ওলাই গ'ল। গতিকে আপুনি এইবাৰ কি ইছ্যু ল'ব, কি ইছ্যু লৈ আপুনি এইবাৰ ইলেকশ্যন খেলিব, আপুনি চিন্তা কৰক অতি সোনকালে। গতিকে এই গৌৰৱ গগৈক হৰুৱাবলৈ তেওঁনো কি নকৰে? তেওঁ ভাবিছে যদি মই বাংলাদেশী খেদাৰ কথা কওঁ, হয়তো মই উজনি অসমত ভোটখিনি পাম। গৌৰৱ গগৈৰ ভোটখিনি তেওঁ ল'বলৈ খুব চেষ্টা কৰিছিল, আশাৰে ৰৈ আছিল। কিন্তু গৌৰৱ গগৈক হৰুৱাবলৈ বহুত চেষ্টা কৰোঁ যে নোৱাৰিব, এনেকুৱা তেওঁৰ মনোভাৱ হৈছে। কাৰণ গৌৰৱ গগৈৰ জনপ্ৰিয়তা ইমানেই বাঢ়ি গৈছে, তেওঁ সহ্য কৰিব পৰা নাই। গৌৰৱ গগৈৰ মিটিঙত কিমান মানুহ হ'ব, ক'ত কিমান ৰেলী হয়তো আৰক্ষীসকলক গণনা কৰি থৈ দিছে। এনেকুৱা ধৰণৰ আমি নিউজবিলাক দেখি আছোঁ, পাই আছোঁ। এতিয়া সিদিনাখন তেওঁ সদনত কোৱা শুনিছোঁ যে মই সগৌৰৱে ক'ব বিচাৰোঁ যে মই প্ৰথমে অসমীয়া, তাৰপিছতহে মই মুখ্যমন্ত্ৰী। তেওঁ অসমীয়া হয়, কিন্তু অসমীয়া হিচাপে তেওঁ অসমীয়াৰ কি কাম কৰিছে, অসমীয়া কি মৰ্যাদা দি আছে। আজি তেওঁ আমি সময়ে সময়ে দেখিবলৈ পাওঁ যে নাৰী সমাজক বা নাৰীসকলক, মহিলাসকলক তেওঁ সময় গতিকে অপমান কৰে বা অপমানসূচক বাক্য কিছুমান কোৱা শুনো। গতিকে মুখ্যমন্ত্ৰী হিচাপে তেওঁ বহুত ভালদৰে থকাটো বা কিছুমান গহীন গম্ভীৰ হোৱাটো দৰকাৰ। মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম কৰিব লাগে বা যিবিলাক কথা ক'ব লাগে, খুব গহীন হিচাপে কথাটো কোৱাটো দৰকাৰ। আমি কিছুমান কথা সহ্য কৰিবলৈ টান লাগে। গতিকে বাংলাদেশী খেদিম বুলি ভাবিছিল যে এই কথাটো যদি কওঁ, অন্ততঃ উজনি অসমৰ ভোটখিনি মই খুব ধুনীয়াকৈ পাম, কিন্তু নোৱাৰিলে। আমি দেখিবলৈ পাইছোঁ ধুবুৰীত, যোৱাকালি ধুবুৰীত মুখ্যমন্ত্ৰী কৈছে যে গৌ মাংসৰ কথা লৈ তেওঁ হনুমান মন্দিৰৰ সন্মুখত গৌ মাংস পাইছে। আৰু সেয়েহে এতিয়া তেওঁ এটা কথা কৈছে যে মানে চাইৰেন বজাই আছে বা দেখা মাত্ৰই গুলিয়াব দিছে, কোনে এই কামটো কৰিছে, বিভিন্ন ধৰণৰ কথা কৈছে। এতিয়া তেওঁ লাষ্টত এটা কথা ক'লে যে অহাবাৰ মানে সেইখিনি সময়ত মানে ঈদৰ সময়ত তেওঁ নিজে থাকিম বুলি কৈছে। হনুমান মন্দিৰৰ সন্মুখত যদি গৌ মাংস পোৱা গৈছে, তেওঁ নিজে থাকিম বুলি কৈছে। কিন্তু তাৰে আগত এটা কথা গম পাই নাই যে সেই অহাবাৰ হেৰিৰ আগত মানে ঈদৰ আগত ইলেকশ্যন শেষ হৈ যাব 26-ৰ। তাৰ মানে কি ধুবুৰীৰ যিখিনি অসমীয়া মানুহ আছে বা ধুবুৰীৰ মানুহখিনিৰ মন জয় কৰিবলৈ এই কথাষাৰ কোৱা নাই নে? তাৰমানে কি ধুবুৰীৰ মানুহখিনিৰ ভোটটো তেওঁক লাগে। মুখ্যমন্ত্ৰীয়ে যে ক'লে যে হনুমান মন্দিৰৰ সন্মুখত মাংস পোৱা যায়, গৌ মাংস বা মুণ্ডা, এনেকুৱা কিবা কিবি ধৰণৰ কথা শুনি আছোঁ। আচলতে মই ভাবোঁ, মোৰ দৃষ্টিত আমাৰ যিবিলাক মুছলমান আছে, প্ৰকৃত মুছলমান, কোনো মুছলমান ব্যক্তিয়ে কুৰবানীৰ মাংস তেনেকৈ নেপেলায়। কিয় জানে? কাৰণ কুৰবানী বছৰ মূৰত এবাৰ আহে, ঈদটো বহুত আশাৰে হেঁপাহেৰে ৰৈ থাকে, খাবলৈ নহয়। মৰমৰ বস্তু এটা আল্লাহৰ ওচৰত দান কৰে, সেই আল্লাহৰ ওচৰত দান কৰা বস্তু এটা তেনেকৈ পেলাব কোনো ব্যক্তিয়ে নোৱাৰে। লাগিলে নামাজ পঢ়ক বা নপঢ়ক, কোনোবা সৰু ল'ৰাযোৰ নামাজো নপঢ়ে, যিমানে বদমাছ নহওক কিয়, কুৰবানীৰ মাংস লৈ তেনেকৈ পেলাব নোৱাৰে কোনো মন্দিৰৰ ওচৰত। অন্ততঃ সেই দিনটোত হিংসা বিয়পাব নোৱাৰে কোনো মানুহৰ ওচৰত। এইটো কাম কেতিয়াও কৰিব নোৱাৰে, কোনো মুছলমানে কৰিব নোৱাৰে। এইখিনি কথা মই ডাঠি ক'ব পাৰোঁ। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ক'ত দেখিছে, কি কৰিছে নাজানো, কাৰ কি চক্ৰান্ত, কোন ল'ৰাই পেলাইছে নাজানো, ইমানখিনি কথা। গতিকে সেইকাৰণে মই ভাবোঁ তদন্ত কৰিব বিচাৰিছোঁ, কৰক, কি কৰে কৰক। আৰু সঠিক বিচাৰ হ'ব লাগে, সঠিক যিয়ে পেলাইছে সঠিক ল'ৰাজন ওলাব লাগে, সঠিক মানুহখিনি ওলাব লাগে, মই সেইটোহে বিচাৰোঁ। গতিকে এনেকৈ যধে মধে সকলোকে গুলিয়াই নিদিব মুখ্যমন্ত্ৰী মহোদয়, অলপ চিন্তা চৰ্চা কৰি চাব। কাৰণ এইটো কাম কোনো মুছলমানে কৰিব নোৱাৰে, যাৰ অন্তৰত ঈশ্বৰৰ প্ৰতি বা আল্লাহৰ প্ৰতি সৎ ভাৱ আছে। প্ৰতিজন ব্যক্তিৰে আছে, সৰু বা ডাঙৰলৈকে। কাৰণ বছৰ মূৰত এবাৰ আহে, বহুত আশাৰে ৰৈ থাকে, হেঁপাহেৰে ৰৈ থাকে কুৰবানী ঈদটোলৈকে। তেওঁ এতিয়া ভোট ক'ত কেনেকৈ কৰিব, কেনেকৈ ল'ব, এই চিন্তা তেওঁ এতিয়া মানে নিশাত টোপনি নহা হৈছে। গৌৰৱ গগৈৰ ভয়ো তেওঁ খেদি আছে। গৌৰৱ গগৈ কেনেকৈ হৰুৱাব পাৰোঁ, কেনেকৈ ভোটখিনি ল'ব পাৰোঁ। গৌৰৱ গগৈ যাতে কোনোমতে মোৰ চকীখন ল'ব নোৱাৰে,
গৌৰৱ গগৈ যাতে কোনোমতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এই কথাটোৱে তেওঁ দিনে নিশে ভাবি থকা আছে আৰু দিনে নিশে ভাবি তেওঁ কি ক'ম কি নক'ম এনেকুৱা হৈ গৈছে। এতিয়া দেখিলোঁ যোৱাকালি মই পালোঁ যে ধুবুৰীত হেনো SP লীনা দলে দি দিছে। লীনা দলে কথাটো সকলোৱে জানে, সেই SI জন্মনী ৰাভাৰ কথাটো কোনো পাহৰা নাই এতিয়া বৰ্তমান, হয় নাই? আপোনালোকে পাহৰাটো নাই, কিন্তু চাওক সেই জন্মনী ৰাভাৰ মৃত্যুৰ কাৰণটো CBIহে ওলাব নোৱাৰিলে আৰু তেতিয়া সেই সময়ত SP কোন আছিল? লীনা দলে। আৰু আজি সেই লীনা দলে পঠাইছে ধুবুৰীলৈকে। ধুবুৰীতো চাগে পইচা খাবলৈ সহজ হ'ব, কাৰণ তাত গৰু বেপাৰী কিবা কিবি আছে নহয়, বাংলাদেশৰ পৰা পাৰ হৈ আহে যে, সেইবিলাকৰ পৰা টকা খাবলৈ ভাল হ'ব। যেনেকৈ নগাঁৱত নকল টকা খাবলৈ সুবিধা হৈছিল, যাৰ কাৰণে জন্মনী ৰাভাৰ মৃত্যু হ'ল। গতিকে তেনেকৈ ধুবুৰীতো সুবিধা হ'ব আমাৰ লীনা দলে মেম্বৰ, হয় নে নহয়? কথাটো কমেণ্টত জনাবচোন। কিন্তু এটা কথা, মুখ্যমন্ত্ৰী যিমানে চেষ্টা নকৰে কিয় অসমৰ গৌৰৱ, অসমৰ উজ্জ্বল নক্ষত্ৰ গৌৰৱ গগৈ। গৌৰৱ গগৈক মানুহে জানে প্ৰাণে ভাল পাই আছে আৰু মুখ্যমন্ত্ৰী সময়ে সময়ে কথা কোৱা দেখোঁ যে গৌৰৱ গগৈ মানে 3জন যদি বিদেশী হয়, এজন যদি স্বদেশী হয়, গতিকে তেনেকুৱা মানুহক জনসাধাৰণে চিন্তা কৰি ভোট দিব। মানে তেওঁ এটা কথা বুজাইছে যে গৌৰৱ গগৈক ভোট দিব নালাগে, তেওঁ পাকিস্তানী, বাকী কেইজন স্বদেশী, এনেকুৱা ক'ব বিচাৰিছে। কিন্তু এটা কথা কওঁ, আমি জনসাধাৰণে কেতিয়াও আমি পৰিয়াল নাচাওঁ, পৰিয়াল চাওঁ আমি ভোট দিবলৈ নাযাওঁ। আমি চাওঁ নেতা, আমি চাওঁ প্ৰাৰ্থী। যিজন প্ৰাৰ্থী কথা কোৱা কেপাচিটি আছে, যিজন প্ৰাৰ্থীয়ে অসমৰ ৰাইজৰ বাবে কাম কৰিব পাৰিব, তেওঁকহে আমি ভোট দিবলৈ আগবাঢ়ি যাম। যেনে ধৰক আপোনাক ভোট দিছিলোঁ, আপোনাৰ পৰিয়ালটো চোৱা নাছিলোঁ, আজি আপোনাৰ পৰিয়ালৰ নামত বহুতো সা সম্পত্তি, টকা পইচা বা মাটি বাৰী বহুতখিনি হৈ গ'ল, কিন্তু আমি জানো জনসাধাৰণে কেতিয়াবা হিচাপ লৈছোঁ আপোনাক। গতিকে আপোনাৰ পৰা হিচাপ বিচৰাও নাই, লও নাই। গতিকে আপুনি পৰিয়ালৰ কাৰণে বহুত কৰিছে, কিন্তু পৰিয়ালটো আমি বিচৰা নাই। আপুনি যেতিয়া মুখ্যমন্ত্ৰী হ'বলৈ গৈছিল বা আপুনি যেতিয়া ইলেকশ্যন খেলিছে, তেতিয়া আপোনাৰ পৰিয়ালৰ কোন ক'ত আছে, কোন ক'ত নাই, আমি সেইবোৰ বিচাৰ কৰিবলৈ যোৱা নাই। গতিকে তেনেকৈ আমি গৌৰৱ গগৈৰ ক্ষেত্ৰতো আমি সেইবোৰ বিচাৰ নকৰোঁ। যিকি নহওক, গৌৰৱ গগৈৰ ঘৰত কোন বিদেশী, কোন আমি সেইবোৰ নাজানো, সেইবোৰ আমি চাবও নাযাওঁ। আমাক লাগে গৌৰৱ গগৈ, অসমৰ গৌৰৱ গৌৰৱ গগৈ। তেওঁ মুখ্যমন্ত্ৰীয়েও কৈছে যে মই সগৌৰৱে ক'ব বিচাৰোঁ, মই অসমীয়া, প্ৰথমে অসমীয়া, তাৰপিছত মুখ্যমন্ত্ৰী। আপুনি সগৌৰৱে ক'বহে বিচাৰে, কিন্তু চাওক অসমৰ গৌৰৱ গৌৰৱ গগৈ। আজি তেখেতে সগৌৰৱে ক'বই নালাগে, তেখেতে এনেই গৌৰৱ গগৈ, অসমৰ গৌৰৱ, অসমৰ ৰাইজে তেওঁক ভাল পায়। গতিকে তেখেতক ভোট দিবই। অসমৰ ৰাইজে আজি আগবাঢ়ি আহিছে। আজি তেখেতৰ মিটিঙত, গৌৰৱ গগৈৰ মিটিঙত বা ৰেলীত যিমানখিনি মানুহ আহিছে, কোনো ভাড়াত অহা নাই, কোনো আশাৰে অহা নাই। এটাই আশা যে গৌৰৱ গগৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হওক, নেক্সট CM আমি গৌৰৱ গগৈক বিচাৰোঁ। গতিকে আপোনাৰ যিমান যি মানে হেৰি আপোনাৰ যিমানে মানে এইবিলাক নকৰক কিয়, মানে বুদ্ধি যিমানে নকৰক কিয়, যিমান যি নকৰক কিয়, যদি জনতাই বিচাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো, সাধাৰণ জনতাই যদি বিচাৰে, তেনেহ'লে হ'বই, আপুনি ৰাখিব নোৱাৰে। কিন্তু চাওক, এতিয়া মই শুনি আছোঁ যে বিজেপিৰ ভিতৰত চৰত মুখ্যমন্ত্ৰী চেঞ্জ হ'ব, মানে সৰ্বানন্দ সোণোৱালক দিব বিচাৰিছে। যদি সৰ্বানন্দ সোণোৱালক দিয়ে, ভাবিছে তেখেতে চাগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যদি সৰ্বানন্দ সোণোৱালক দিওঁ, তেনেহ'লে বিজেপি চৰকাৰখন নেক্সট আকৌ আহিব, তেনেহ'লে লাট মাৰি মই আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰিম। এতিয়া ইলেকশ্যনৰ আগে আগে হয়তো কেইমাহমান আমাৰ সৰ্বানন্দ সোণোৱালক বহাই দিওঁ মুখ্যমন্ত্ৰীৰ আসনত, কিন্তু ভাবিলে নহ'ব। মুখ্যমন্ত্ৰীৰ আসনত আজি সৰ্বানন্দ সোণোৱালক দিলেও একো লাভ নাই। যে আপুনি যে এবাৰ লাট মাৰিলে নহয়, সেই কথাটো অসমৰ ৰাইজৰ মনত আছে, খুব ভালকৈ মনত আছে। আপুনি মনত পেলাই দিব দৰকাৰ নাই, অসমৰ ৰাইজৰ খুব ভালকৈ মনত আছে। গতিকে গম পায় অসমৰ ৰাইজে কাক কেনেকৈ কেতিয়া কি কৰিব লাগে, সেই কথাটো খুব ভালকৈ বুজি পায়। আজি আপোনালোকে হাঁহে পঞ্চায়ত ইলেকশ্যনত মানে গৌৰৱ গগৈ বা কংগ্ৰেছে কিমানখন আসন পালে? হয়, নাপায়। ৰুলিং চৰকাৰত যাৰ চৰকাৰ থাকে তেওঁলোকে বেছিকৈ ভোট পায়, কিন্তু বিধানসভা আহি আছে 26ত। গতিকে আপুনি চিন্তা কৰক, আপুনি গম পাব কোন জিতে কোন হাৰে। আশা কৰোঁ সকলোৱে জিতক, সকলোৱে আসন লওক, সেইটোৱে কামনা কৰোঁ। আপুনি মুখ্যমন্ত্ৰী হৈ থাকক। আৰু আমাৰ আশা, আৰু সকলোৱে ভাবে, যিমানখিনি মানুহে ভাবে বা মোৰ ভিউৱাৰ্ছখিনি যদি কোনোবা ভাবে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, তেনেহ'লে কমেণ্টত জনাব। আৰু ময়ো আশা কৰোঁ গৌৰৱ গগৈ নেক্সট CM হোৱাটোৱে। তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনি আছিল। এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।